হেল্ল' এভৰিৱান আৰু হৈছে আমাৰ সাউথ ইণ্ডিয়া ভ্ৰমণৰ দ্বিতীয়টো দিন আৰু এতিয়া ৰাতিপুৱা 9 বাজিছে আৰু ওলাই একদম ৰেডি হৈছোঁ যেহেতু হাজবেণ্ড ৰাতিপুৱাই উঠিছে সোনকালে উঠিয়ে তেখেত ৰেডি কাৰণ তেখেতৰ মতে এটাই কথা আহিছে যাতে সোনকালে ওলাই যাম যেহেতু কিবা কিবি ঘূৰিব লাগিব বহুত ঠাই তো তেনেকৈ তেখেত সোনকালে ৰেডি হয় আৰু ইফালে আমি দুজনীও ৰেডি হ'লোঁ বাৰু তেখেতে কৈ মানে আমনি পাইছে মানে ওলোৱা কিন্তু অৱশেষত ৰেডি হ'লোঁ আৰু ছোৱালী মানুহ অকণমানতো দেৰি হ'বই সেইটো কথাটো জানে সকলে তাৰপাছত আমি ৰেডি হ'লোঁ আৰু আমাৰ লগত অহা মিলিটো বাকী কেইজন সদস্য ৰেডি হ'ল আৰু এতিয়া আমি ইয়াৰ পৰা যিহেতু আজি আমি ইয়াৰ পৰা বিদায় ল'ম মানে কোচিৰ পৰা আজি আমি মুনাৰলৈ যাম গতিকে আমাৰ এতিয়া যা আৰম্ভ হৈছে কোচিলৈ যোৱাৰ আৰু ৰাস্তাত আমি কি কি দেখুৱাই থাকিম গতিকে ব্লগটো আৰম্ভ কৰিছোঁ শেষলৈকে চাই থাকিব আৰু আজি হেতু আমি কোচিৰ ৰুম এৰিম গতিকে গোটেইখিনি বস্তুৱে আমি ল'বলগীয়া হৈছে আৰু মানুহ বহুত গতিকে বেগ বহুত হৈছে সেইকাৰণে আমি যে বেগকেইখন ওপৰতে বান্ধি দিছে কাৰণ উপায় নাই ভিতৰতো ঠাই নাই মানুহ বহুত গতিকে ওপৰতে বেগকেইটা বান্ধি দিছে কিন্তু ৰাস্তাত ক'ব নোৱাৰোঁ বৰষুণ আহিলে বা কি হয় কিন্তু এনেকৈ আমাৰ ৰেডি হৈ গ'ল আৰু এতিয়া বাবুক খুব খোজ মানে সি ইফালৰ পৰা সিফালে দৌৰিছে আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব তেতিয়াহ'লে বলক গৈ থাকোঁ আৰু আমি আজি ব্ৰেকফাষ্ট এতিয়ালৈকে কৰাই নাই কাৰণ আমি ভেজ ৰেষ্টুৰেণ্ট এখন বিচাৰি আছিলোঁ কাৰণ সকলোৱে যিহেতু আমিষ নাখায় গতিকে বিশেষকৈ মোৰ হাজবেণ্ড নিৰামিষ খাই আছে কেইদিন গতিকে ভেজ ৰেষ্টুৰেণ্ট এখন বিচাৰি অৱশেষত আহি পালোঁ এইখন ভেজ ৰেষ্টুৰেণ্ট গতিকে ইয়াতে আমি আহিলোঁ আৰু কি কি খাওঁ দেখুৱাই থাকিম বলক ভিডিঅ'টো চাই থাকিব সকলোকে আৰু এতিয়া আমি আহি বহিলোঁ ইয়াতে আৰু মিনি চাওক চেল্ফি ল'ব বিচাৰিছে ভাবিছে এইখিনি আমি বহি থকাতকৈ দুখনমান চেল্ফি উঠোঁ মানে চান্স পালে মাজে মাজে চেল্ফি উঠে আৰু এইফালে আমাৰ অৰ্ডাৰ আহি গ'ল মই মিনি ল'লোঁ দোচা ঘিউৰে ভাজি দিছে আৰু এইফালে এখেতে ল'লে উপমা নে কি ঠিক নামটো মই ক'ব পৰা নাই অলপ অসুবিধা হৈ আছে মানে মনত নাথাকে নামবোৰ আৰু নামবোৰ অকণমান বেলেগ যিহেতু মনত নাথাকে আৰু এখেতে এইটো খাই আজি খুব ভাল পাইছিলে বুলি কৈছে বহুত বেছি টেষ্টি মোকো খাব কৈছিলে কিন্তু মইতো এইফালে দোচা মানে মই চাপাতি লৈ ল'লোঁ সেইকাৰণে বেলেগ আৰু নল'লোঁ ইমান খাব নোৱাৰিম যিহেতু ৰাস্তাত বহি থাকিব লাগে আৰু বস্তুবোৰ হজম নহয় তাৰ কাৰণে অসুবিধা হৈ যায় আৰু খাই বৈ আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল যিহেতু আজি আমাৰ দীঘলীয়া যাত্ৰা যিহেতু মুনাৰলৈকে গৈ আছোঁ গতিকে কোচিৰ পৰা মুনাৰ প্ৰায় 4 ঘণ্টামান লাগিব আজি আমাৰ দিনটো গাড়ীতে বেছি সময় থাকিব লাগিব গতিকে আজি ৰাস্তাটোৰে যিমান পাৰিছোঁ ভাল লগা চিনাৰীবিলাক ভিডিঅ' কৰিছোঁ আৰু আমি আবেলিলৈকেহে গৈ পাম তেতিয়া বলক গৈ থাকোঁ ন আৰু এতিয়া আহি আমি এতিয়া মুনাৰ চহৰ আমাৰ মুনাৰ চহৰখন পোৱাৰ লগে লগে যে ইমান এটা ফূৰ্তি লাগিছিল কাৰণ মুনাৰ চহৰখন দেখিবলৈ ইমান ধুনীয়া যে আপোনাৰ মুখেৰে কিবা নহয় কিবা এটা ওলাই যাব যে ইমান ধুনীয়া এক্সেট্ৰা আৰু একদম সেউজীয়া আৰু কেনেকুৱা যে ধুনীয়া মই আপোনালোকক বুজাব নোৱাৰিম গতিকে আপোনালোকে এবাৰ চাই ল'ব কি ধুনীয়া আৰু ধোঁৱা বৰণীয়া মেঘবিলাক ধুনীয়াকৈ থাকে আৰু গছ গছনিৰ কথাটো নকওঁ তাতে চাহ বাগান কেইখন একদম ডিচিপ্লিন আৰু মানে বহুত বেছি ধুনীয়া পৰিৱেশ এতিয়া আমি মুনাৰখন পালোঁ যিহেতু মাজে মাজেতো ফটো উঠিবই লাগিব গতিকে শেষলৈকে ভিডিঅ'টো চাব আৰু ধুনীয়া পৰিৱেশ মই আপোনালোকক দেখুৱাই গৈ থাকিম
আগতে ৰক ৱৰ্ল্ড নামৰ ঠাই এখন পালোঁ। মানে ঠাইখনৰ নাম ৰক ৱৰ্ল্ড নহয়, দোকানখনৰ নামহে ৰক ৱৰ্ল্ড। তো আমি তাত সোমালোঁ। তাত গোটেইখিনি আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে আমি গম পালোঁ। আৰু ইয়াতে ধুনীয়াকৈ গছবিলাক ৰুই থোৱা আছে। আৰু ইয়াতে যিহেতু চবখিনি আয়ুৰ্বেদিক ঔষধ, গতিকে আমি কিছুমান ঔষধ পাতিও আনিলোঁ। আৰু লগত তাত থকা ডক্টৰজনে আমাক পৰিৱেশটো দেখুৱালে। সঁচাকৈ কোনোবা যেন আশ্ৰমত সোমাইছোঁ, ঋষি মুনি তেনেকুৱা লাগিছিলে। আৰু প্ৰতিডাল গছ আমাক চিনাকি কৰাই দিছিলে। আৰু এয়া আমি পাহাৰৰ ভিতৰত গৈ আছোঁ এতিয়া। এয়া কোনো মানে পথাৰ এৰিয়া নহয়, একদম পাহাৰৰ ভিতৰত গৈছোঁ। একদম প্ৰথমতে গৈতো ভয় লাগিছিলে, ৰাস্তাতে এডাল সাপো দেখিলোঁ, ইমান ভয় লাগিছিল। আৰু এতিয়া আমি পাহাৰৰ পৰা ওলাই আহিলোঁ। আহি এতিয়া মেডিচিন ল'ব ধৰিছোঁ, আয়ুৰ্বেদিক ঔষধ ল'ম। আৰু এতিয়া বাবু পূৰা খেলিছে। পৰিৱেশটো অকণমান ধুনীয়া। আৰু ইয়াতে অকল পাৰফিউম বিক্ৰী হৈ আছে, চব একদম হাৰ্বেল। গতিকে ধুনীয়া, চেণ্টবোৰ বহুত ধুনীয়া। বাবু পূৰা খেলিছে আৰু হাজবেণ্ডে দেখিছে বস্তু কিনি আছে, পাৰফিউম চাৰফিউম কিবা কিবি কিনি আছে। তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল, কাৰণ এতিয়া খোৱাৰ টাইম, ভোক লাগিছে। 2:30 বাজিল এতিয়া। গতিকে এতিয়া আকৌ আমি হোটেল বিচাৰি আছোঁ। এতিয়া ভাল হোটেল এখন পালে বাছ পেট পূজা কৰিম, তাৰ পাছত আমি ৰুমত যাম। কাৰণ ভাগৰ লাগিছে, ৰাতিপুৱাই ওলাইছোঁ। কাৰণ ফুৰা বুলি ক'লে কিন্তু কষ্ট, বহুত কষ্ট হৈছে। আৰু ইমান দিনটো গাড়ীতে আছোঁ, বহি কঁকাল চকালো বিষাই যায়, মানে বহুত কিবা কিবি অসুবিধা জানেই। আৰু এতিয়া আমি আহি পালোঁ ৰেষ্টুৰেণ্ট এখন। আৰুতো আমি পিয়'ৰ ৰেষ্টুৰেণ্টে বিচাৰি আছোঁ, পিয়'ৰ ভেজিটেৰিয়ান। গতিকে তেনেকুৱাকৈ এখন পালোঁ বাৰু, ওপৰত যাব লাগে। গতিকে আমি ওপৰলৈ গৈ আছোঁ এতিয়া ভাত খাবলৈ। আৰু আজি আমি খাম কেৰেলীয়ান, মানে কেৰেলাৰে আমি থালি এখন খাম, যিটো মানে ইয়াৰ একদম পপুলাৰ আৰু থালি খাম। গতিকে কি ডিছ দিয়ে আমি চাবৰ কাৰণে আৰু টেষ্ট কৰিবৰ কাৰণে আজি আমাৰ থালি খাম বুলি আমি আগতীয়াকৈ ভাবি থৈছিলোঁ। আৰু এতিয়া আমি খাব আৰম্ভ কৰোঁ। এতিয়া চাওক কিমান কি ডিছ দিছে, নামবিলাকো কিন্তু মই এটা নামো আপোনালোকক ক'বলৈ নোৱাৰিম। তাৰপাছত খাই বৈ আমি আহিলোঁ কাপোৰ কিনিবলৈ, কাৰণ আমি মন্দিৰত যাম, ইয়াত থকা পদ্মনাভ মন্দিৰলৈ যাম। গতিকে তাত গ'লে যিহেতু শাৰী পিন্ধি যাব লাগে, সেয়েহে আমি আহিলোঁ কাপোৰ কিনিবলৈ। আহি দেখিলোঁ আমাৰ অসমৰ শিপিনীকেইজনী দেখোন একদম চাওক কি শাল বৈ আছে। গতিকে দেখি মাৰ কথা মনত পৰি গ'ল প্ৰথমতে, কাৰণ মাও আমাৰ এনেকৈ কাপোৰ বৈছিলে আগতে। গতিকে এনেকৈ আমি কাপোৰ ল'লোঁ, শাৰী ল'লোঁ, হাজবেণ্ডে ধুতি পাঞ্জামা ল'লে, বাবুৰ কাৰণেও কিবা কিবি কুৰ্তা ল'লে। লৈ এতিয়া আমি আহিলোঁ মোনাৰৰ এই পাহাৰৰ ওপৰত থকা ধুনীয়া হোটেলখনলৈ। আৰু হোটেলখন খুবেই ধুনীয়া আছিল, চাৰিওফালে সেউজীয়া, তাৰ মাজত এই হোটেলখন। আৰু হোটেলখন একেবাৰে নতুন, আমিও ফাৰ্ষ্ট আছিলোঁ ইয়াৰে গেষ্ট। গতিকে খুব ধুনীয়া, সেইকাৰণে ভিডিঅ' এটা বনালোঁ, হোটেলখনকো দেখুৱাইছোঁ। খুবেই ধুনীয়া। আৰু মিনিটো কৈ আছে, বাইদেউ মোক ফটো উঠাই দিয়া, ইমান ধুনীয়া পৰিৱেশটো। আৰু লগতে ৰুমটো খুব ধুনীয়া। গতিকে দেখুৱাই দিছোঁ আপোনালোককে এবাৰ, চাওকচোন একদম ঘৰুৱা পৰিৱেশ। আৰু দেখিছে কি ধুনীয়া। আৰু ওচৰত লাগি আছে পাহাৰখন। গতিকে খিৰিকীখন খুলি দিলে পাহাৰখন দেখিবলৈ পোৱা যায়, সেউজীয়া পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ। আৰু মোনাৰখন সঁচাকৈ মই যিমান দিন ঘূৰিলোঁ, ইমান কেইখন ঠাইৰ ভিতৰত মোনাৰখন মোৰ খুব ভাল লাগিছে। পিছলৈ নাজানো আৰু কেৰেলাত ক'ত ঘূৰিম বা কিমান ধুনীয়া ঠাই পাওঁ, কিন্তু এতিয়ালৈকে মই মোনাৰখন খুবেই ভাল পাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ, যিহেতু কেৰেলা আহিছোঁ, কেৰেলাৰ নৃত্য নাচালে হ'ব জানো। এতিয়া আমি গৈ আছোঁ কেৰেলাৰ নৃত্য কথাকলি চাবলৈ। তাৰ পাছত আকৌ আমি সন্ধিয়া যাম মাছাজ ল'বলৈ। গতিকে আমি এতিয়া কথাকলি চাওঁ আৰু সন্ধিয়া যাম আমি মাছাজ ল'বলৈ। আৰু আজিলৈ ব্লগটো ইয়াতে শেষ কৰিছোঁ, নেক্সট ব্লগ আকৌ দি থাকিম, চাই থাকিব। তো আজিলৈ এৰিছোঁ ইয়াতে। গতিকে ব্লগটো চাওক, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।